স্কুটি আনিব নতুন স্কুটি কি লওঁ ভাবি আছোঁ এক্টিভা 125খন ল'ম চাগে আৰু স্কুটিখন যে ল'ম কি পইচা ক'ত পালোঁ জানে নাই আপোনালোকৰ মৰম ভালপোৱা আশীৰ্বাদ ইউটিউবৰ পইচাৰে প্ৰথম ইনকাম ইউটিউবৰ পইচাৰে মই স্কুটিখন ল'ব গৈ আছোঁ তো সকলোকে ধন্যবাদ থাকিলে আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ আমি এতিয়া ধুনীয়াকৈ জাহাজত উঠিলোঁ এতিয়া স্কুটি ল'ব পাইছোঁ ইউটিউবৰ টকাৰে জাহাজত উঠি কিন্তু কিবা এটা ভাল লাগে নাজাৰে চাওক না ব্ৰহ্মপুত্ৰখন ইমান ধুনীয়া লাগিছে কোনে কোনে জাহাজত উঠি পোৱা নাই কমেণ্ট কৰক আমি ধুনীয়াকৈ গুৱাহাটী গৈ আছোঁ মই এতিয়া চান্দমাৰী পালোঁ মোৰ ৱাইফ আহি আছে চান্দমাৰীলৈকে চান্দমাৰীত দুয়োটাই লগ হয় আমি যাম স্কুটি কিনিব তাইও হেঁপাহ কৰিছে স্কুটি কিনিব এয়া ৰখি আছোঁ তাই আহিব বুলি স্কুটি কিনিবৰ কাৰণে পূৰা এক্সাইটেড হৈ আছোঁ আৰু স্কুটিখন ল'ম আমি গণেশগুৰিত JB Honda তো আগৰ স্কুটিখনো মই তাতে লৈছিলোঁ সেইখন পুৰণা হোৱাৰ কাৰণে অলপ প্ৰব্লেম পাওঁ তো বিক্ৰী কৰি দিলোঁ সেইখন এতিয়া নতুন স্কুটি ল'ম এয়া আহি পালে মোৰ ৱাইফ এইজনী ৰঙা কাপোৰ পিন্ধি আহিছে ৰেড এণ্ড হোৱাইট এইয়া মোৰ সুন্দৰীজনী আহি পালে আমি JB Honda আহি পালোঁ এতিয়া ডিলাৰলৈকে সোমাই যাওঁ ধুনীয়াকৈ মোৰ কাৰণে ৰৈ আছে স্কুটিখনে লগৰ এজন আহি আছে মোৰ বিয়াত বান্ধি দিয়া সুখী তো সি আহিলে আমি স্কুটিখন কথা আগবঢ়াম আৰু সি অলপমান জানে তো ক'ত কি পইচা কমাব লাগে স্কুটিখন ল'লে অনন্তক ৰখি মানে আমনি লাগি গ'ল আহিয়ে পোৱা নাই স্কুটি ল'ব আহি পালে আমাৰ অনন্ত ৰেডি হৈ আছে আমাৰ স্কুটি মানে লৈ গোটেই ৰেডি হৈ আছে সেইখন স্কুটি যিখন মই নিব আহিছিলোঁ আজি লৈ যাম ইয়াক থৈ দিয়ক মুচি দিলেতো দাগ লাগিব এইটো এতিয়া স্কুটি ৰেডি কি ক'লে লেমিনেশ্যন বডিটো মানে দাগি চাগি নহ'ব লেমিনেশ্যন কৰিলে কিমান যায় স্কুটি লোৱা হৈ গ'ল আমাৰ স্কুটি ক্লিয়াৰ এতিয়া স্কুটি চলাব লাগে কিবা কবি মাংস খাব লাগে চেৰা স্কুটিখন হেল্প কৰি দিব আহিছে মাংস মানে গম পাইছে না ঘৰত বনাব লাগিব ভালকৈ বনাব লাগিব তথাপিও ইয়াৰ দুই এটা চব ল'ব লাগিব না দিয়াৰ এতিয়া গাড়ী লৈ আহিলোঁ মান্তা কাটা পূজা কৰি আছে পূজাৰীয়ে যাতে কোনো দুৰ্ঘটনা নঘটে গাড়ীখন আৰু মোৰ লগত সদায় যাতে ভালে কুশলে থাকে সি মোৰ লগত তো শিৱ বাবাৰ চৰণত আহিলোঁ আশীৰ্বাদ বিচাৰিলোঁ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ এয়া আপোনালোকৰে মৰম আৰু এনেদৰে মৰম ভালপোৱা দি যাওক যাতে আৰু আগুৱাই যাব পাৰোঁ আৰু চেষ্টা কৰিম আপোনালোকৰ বাবে ভাল ভিডিঅ' বনাব শেষত আকৌ এবাৰ ধন্যবাদ